Hello and welcome to lecture 9 of the environment for APSC crash course. So আমি ভিডিওটো স্টার্ট কৰাৰ আগতে আমি এটা জাননী দি দিও যে আপোনালোকৰ কাৰণে আমি APSC prelims crash course launch কৰিছো আৰু অলৰেডি বহুখিনি ভিউজ আমাৰ Assam geography Assam polity আমি complete Assam geography lecture series as well as complete Assam polity complete world geography complete Indian geography environment এই সকলোবোৰ ক্লাস লৈ আহিছো আৰু আপোনালোকক বহুত সহায় জনাইছে ঠিক আছে So let's start. Aji ami discuss kori major species and their conservation status. Jikita major species ase like tiger hok or apunar rhino hok ba Asian elephant hok ba apunar lion hok ekita ki hoy aru bohutu ase major species hoy. To ei major species ketar bikhoye sam aru ami ki korim apunar ei kyoto ki status ase ba ebilak examot oha dekha jay ঠিক আছে তো এই যেটো আপোনাৰ কনজারভেশন স্ট্যাটাস এটো মেইনলি আপোনাৰ IUCN এ দি IUCN ফুল ফর্ম কি ইন্টারন্যাশনাল ইউনিয়ন ফর কনজারভেশন অফ নেচার ঠিক আছে তো IUCN কি হয় এটা অর্গানাইজেশন হয় আপোনাৰ গ্লোবালি আৰু ই কিহৰ কাৰণে মাতে আপোনাৰ কনজারভেশনৰ কাৰণে কেতিয়া এস্টাবলিশ কৰা হৈছিল 1948 আৰু ইন্ডিয়া কেতিয়া মেম্বাৰ হৈছিল আই থিংক 1969 ঠিক আছে ইন্ডিয়া বিকাম দা মেম্বাৰ তো IUCN কি কৰে এটা ৰেড লিষ্ট প্ৰিপেয়াৰ কৰে যিখিনি থ্ৰেটেন যিখিনি স্পেচিছ বৰ্তমান আছে বা আগলৈ নাইকিয়া হৈ যাব বা আগত বহুত আছিল এতিয়া বৰ্তমান নাই তো সেই ৰেড লিষ্টত কি কৰে ই সার্টেন ক্যাটাগরি ডিভাইড কৰে ঠিক আছে এই ক্যাটাগরিবোৰ আমি দেখিম এক্সটিংক্ট এন্ডেঞ্জার্ড ভালনারেবল ঠিক আছে তো এটা ক্যাটাগরি এটা এটা চাইলো তো রিসার্চ এন্ড ডাটা কালেকশন যিখিনি এনিমেলস আছে প্লান্ট স্পেচিছ আছে এই সকলো রিসার্চ কৰে ডাটা কালেকশন কৰে তাৰপিছত আপোনাৰ গ্লোবাল যিবিলাক আপোনাৰ কনজারভেশন প্ৰগ্ৰাম আছে এই সকলোবোৰ ৰান কৰে ঠিক আছে তো IUCN ৰ যদি কনজারভেশন স্ট্যাটাস যদি আমি চাও তো ফার্স্ট এক্সটিংক্ট ঠিক আছে এক্সটিংক্ট এনেকুৱা এটা এনিমেল যেটো আগতে আসলে পৃথিবীত কিন্তু এতিয়া বৰ্তমান নাই শেষ হৈ গল যেনেকৈ ডাইনোসৰ আমি সকলোৱে ডাইনোসৰ কাহিনী শুনিছো তাৰ পিছত আপোনাৰ মেমথ এটো হাতীৰ নিচিনা আছিল হাতীতকৈ ডাঙৰ আছিল ঠিক আছে তাৰ পিছত আপোনাৰ এই সকলোবোৰ আপোনাৰ দদ এইবিলাক আগতে আছিল কিন্তু বৰ্তমান নাই পৃথিবীত নাই মানে নাপাব ঠিক আছে তো কিন্তু আমি কেনেকা গম পালো যে ডাইনোসৰ আছে তো ডাইনোসৰ যেতিয়া মৰিছিল তেতিয়া মাটিৰ তলত কি হৈছিল পুত খাইছিল ঠিক আছে মাটিৰ তলত হিয়তো হাড়খিনি থাকি গৈছিল এই হাড়খিনি আমি উঠাই দেখিছো এই ইমান ডাঙৰ এটা এনিমেল আৰু এটো কাৰ্বন ডেটিং কৰি তাৰ পৰা আমি তাৰ এইজটো উলাইছো কেতিয়া কি আছিল পৃথিৱীত ঠিক আছে তো এক্সটিংক্ট মানে যিখিনি নাই আৰু ঠিক আছে আৰু এক্সটিংক্ট ইন ওয়াইল্ড তো এক্সটিংক্ট ইন ওয়াইল্ড মানে কি মানে জঙ্গলত নাই কিন্তু মানুহৰ তাত আছে কাৰোবাৰ জুত আছে বা কাৰোবাৰ গড়ত আছে ঠিক আছে wild when is only found in captivity যিখিনি captivity captureত আছে ঠিক আছে তাক extinct in wild বুলি কোৱা হয় there is no free living নাই জঙ্গলত নাই আপুনি only কি পাব মানুহৰ তাত আছে বা জু বগৰা জু এনেকুৱা তাতে আছে critically endangered মানে এটো খতম হ'ব endangered হৈ যাব শেষ হৈ যাব extinct হ'ব আপোনাক এক্সটিংক্ট হোৱাৰ পথত ক্ৰিটিক্যালি মানে বহুত বেছি তাৰ থ্ৰেট আছে আমি যদি তাক সংৰক্ষণ নকৰো কি শেষ হৈ যাব ঠিক আছে অহা 10-20 বছৰৰ ভিতৰত তেনে ব্ল্যাক ৰাইনো এছিয়ান এলিফেন্ট ঠিক আছে ইন্ডিয়ান এলিফেন্ট তাৰ পিছত আপোনাৰ দ্যাট ইজ জায়ান্ট পান্ডা হিপ্পো এইবিলাক কি হয় আপোনাৰ ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড হয় ঠিক আছে sorry এইবিলাক এন্ডেঞ্জাৰ্ড হয় আৰু ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড a species classified as critically endangered when faces extremely high risk of extinction in the world in immediate future যেনেকৈ আপোনাৰ এছিয়াটিক লায়ন ঠিক আছে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড অৱস্থাত আছে ঠিক আছে তাৰপিছত আপোনাৰ এন্ডেঞ্জাৰ্ড মানে কি আপোনাৰ খতম হোৱাৰ দিশে ঠিক আছে কনসিডাৰ্ড এন্ডেঞ্জাৰ্ড when it faces very high risk ঠিক আছে of extinctionৰ দিশে দি আছে in the wild in near future শেষ হোৱাৰ আপোনাৰ সম্ভাৱনা আছে কিন্তু এটো আৰু শেষ হ'ব এনেকুৱা These species have declining population or eto population ki ase agot 2000 asile to etia 1000 hoi gol ba 1500 hoi gol aru pisot ako 1000 hoise enko khub komi ase to edinakhon goi ki hoi jabo apuna khiyoto habitat jintu jaga ta hetu destruction hoi ase aru poaching hoi ase sikar hoi ase to tak ki boli koa hoy endangered boli koa hoy thik ase tar pasot apunar vulnerable ki hoy etu middle category boli dora hoy thik ase apunar endangered হোৱাৰ দিশে আৰু মিডলত তো ভালনারেবল আপোনাৰ মিডল হয় ঠিক আছে তো এটো ভালনারেবল মানে এটো শেষ হোৱাৰ সম্ভাৱনা আছে এই স্পেচিছ হাই ৰিস্ক অফ এক্সটিংশন ঠিক আছে এক্সটিংশন হোৱাৰ সম্ভাৱনা আছে মিডিয়াম টার্ম বুলি কোৱা হয় will not as severely threaten ইমানও বেছি মানে আপোনাৰ শেষ হোৱাৰ সম্ভাৱনা নাই কিন্তু সম্ভাৱনা এটা আছে তাক কি কোৱা হয় ভালনারেবল তাৰপিছত নিয়াৰ থ্ৰেটেন মানে এটো কি হয় আপোনাৰ ফিউচাৰত কি হ'ব পাৰে আপোনাৰ খতম হোৱাৰ সম্ভাৱনা আছে ক্লোজ টু কোৱালিফাই ঠিক আছে একদম কাহত আছে কিন্তু ফিউচাৰত এতিয়া বৰ্তমান এনেকুৱা কোনো ৰিস্ক নাই থ্ৰেটেন ক্যাটাগরি নিয়াৰ ফিউচাৰ ঠিক আছে নিয়াৰ ফিউচাৰ আৰু এটা আছে তাৰ পিছত আপোনাৰ লিষ্ট কনসার্ন তো লিষ্ট কনসার্ন
আপোনাৰ এনাফ দ্যাট ইজ আনলাইকলি টু ফেচ এক্সটিংশন এইটো আছে মানে ইমান বেছি আপোনাৰ এক্সটিং হোৱাৰ সম্ভাৱনা নাই ঠিক আছে তাক লিষ্ট কনচাৰ্ণ বুলি কোৱা ডাটা ডেফিচিয়েন্ট যিটো ডাটা বৰ্তমান আমাৰ হাতত নাই তাক আমি কি বুলি কওঁ ডাটা ডেফিচিয়েন্ট ঠিক আছে তো লিষ্ট কনচাৰ্ণ কাক কোৱা হয় স্পেচিছ কেটাগৰাইজ এজ দ্য লিষ্ট কনচাৰ্ণ হেজ বিন ইভালুৱেটেড এণ্ড ইজ নট এট ৰিস্ক ফৰ এক্সটিংশন ঠিক আছে তাক লিষ্ট কনচাৰ্ণ বুলি কোৱা হয় আৰু এইটো ওয়াইড স্প্ৰেড আছে এবান্ডন্ট আছে ঠিক আছে আৰু তাৰপিছত ডাটা ডেফিচিয়েন্ট মানে এইবিলাক স্পেচিছ যাৰ ডাটা এতিয়ালৈকে আমাৰ হাতত সিমান নাই কি কিমান সংখ্যক আছে ঠিক আছে এছেছমেণ্ট এতিয়ালৈকে হোৱা নাই ইমান ডেপথত ঠিক আছে তাক আমি কি বুলি কওঁ ডাটা ডেফিচিয়েন্ট আৰু নট ইভালুৱেটেড যাক এতিয়ালৈকে আপুনি ইভালুৱেটে কৰা নাই ঠিক আছে IUCNৰ ক্ৰাইটেৰিয়াৰ আন্ডাৰত আপোনাৰ এইটো ইভালুৱেট কৰা নাই তাক আমি নট ইভালুৱেট বুলি কওঁ তো এতিয়া মই যেতিয়া লিষ্ট কনচাৰ্ণ কৰিম তেতিয়া আপোনালোকে বুজি ল'ব কি হয় ঠিক আছে আৰু এইটো এক্সামত আহে ঠিক আছে তো ইয়াত আমি চাম কনজাৰভেশ্যন অফ ইম্পৰ্টেণ্ট এনিমেল তো সবতকৈ প্ৰথমত টাইগাৰ ঠিক আছে তো টাইগাৰ বুলি ক'লে টাইগাৰৰ বহুত প্ৰজাতি আছে ঠিক আছে যেনেকৈ আপোনাৰ 8 হয় টোটেল তো টাইগাৰ আপোনাৰ এটা হ'ল বেংগল টাইগাৰ যেটো ইণ্ডিয়াত পোৱা যায় অসমত পোৱা যায় ৰয়েল বেংগল টাইগাৰ দিস ওৱান এটা হ'ল সাউথ চাইনা এটা হ'ল ইণ্ডো চাইনিজ এটা হ'ল সুমাত্ৰা এটা হ'ল সাইবেৰিয়ান ঠিক আছে আৰু এই তিনিটা আপোনাৰ টোটেল 8টা আছিলে এই তিনিটা কাস্পিয়ান বালি আৰু জাপান এইটা খতম হৈ গ'ল দুনিয়াৰ পৰা এই 5টা বৰ্তমান কি আছে জীৱিত আছে ঠিক আছে তো এইটো হ'ল আপোনাৰ ৰয়েল বেংগল টাইগাৰ তো তাৰ মেইন চ্যালেঞ্জেস কি হেবিটেট য'ত থাকে সেইটো ডিষ্ট্ৰাকশন হৈ আছে ডেভেলপমেন্ট পাৰপাজৰ কাৰণে বাকি ইনভেসিভ স্পেচিছ আহি আছে পুচিং সকলে হিয়তক পুচিং কৰি আছে ফৰ মেডিচিন ঠিক আছে তাৰপিছত আপোনাৰ ভাইৰাছে এটাক কৰি মৰি আছে বহুত ঠিক আছে তো সেইবিলাক টাইগাৰখিনি বচাবৰ কাৰণে এটা প্ৰজেক্ট লঞ্চ কৰা হৈছিল যেটো নাম হ'ল 1973 প্ৰজেক্ট টাইগাৰ আৰু এইটো কৰপৰা লঞ্চ কৰা হৈছিল জিম কৰবেট নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডৰ পৰা আৰু এইটোৰ কাৰণে আপোনাৰ এটা মেনেজমেন্ট কমিটি বনোৱা হৈছিল যেটো কোৱা হয় নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি NTCA বুলি কোৱা হয় ঠিক আছে এইটো মনত ৰাখিব NTCA কিহৰ আন্ডাৰত বনোৱা হয় প্ৰজেক্ট টাইগাৰ আৰু তাৰ প্ৰজেক্ট টাইগাৰ আন্ডাৰত আপোনাৰ টাইগাৰ ৰিজাৰ্ভ বনোৱা হৈছিল ঠিক আছে তো নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি কেতিয়া বনোৱা হয় আপোনাৰ 2006ত ঠিক আছে আৰু মেইনলি ফাংচন হয় এডমিনিষ্ট্ৰেট প্ৰজেক্ট টাইগাৰ যেটো প্ৰজেক্ট টাইগাৰ 1970 ত লঞ্চ কৰা হৈছিল এইটো এডমিনিষ্ট্ৰেট কৰিবৰ কাৰণে গাইডলাইন প্ৰভাইড কৰিবৰ কাৰণে ঠিক আছে আৰু কি কৰে এই NTCA আপোনাৰ টাইগাৰ ৰিজাৰ্ভ ডিক্লেয়াৰ কৰে অসমত কেইখন টাইগাৰ ৰিজাৰ্ভ আছে 4খন টাইগাৰ ৰিজাৰ্ভ আছে ঠিক আছে তো NTCA recommendation is state government cannot denotify tiger reserve without NTCA approval তো NTCA to power আছে state government তাৰ এৰিয়াও চেঞ্জ কৰিব নোৱাৰে denotify কৰিব নোৱাৰে ঠিক আছে তাৰপিছত আপোনাৰ এটা স্কিম মনিটৰিং সিস্টেম ফৰ টাইগাৰ ইন্টেনসিভ প্ৰটেকশন এণ্ড ইকোলজিক্যাল ষ্টেটাস তাৰপিছত আপোনাৰ 2010 ত এইটো NTCA প্ৰজেক্ট হয় টাইগাৰ কৰিডৰো বনোৱা হৈছিল দুখন নেশ্যনেল পাৰ্ক থাকিলে ইয়াত এনেকা এটা ব্যৱস্থা কৰা হৈছিল যে টাইগাৰ মুভমেন্ট কৰিব পাৰে ঠিক আছে তাৰপিছত আপোনাৰ টাইগাৰ সেন্সাস তো টাইগাৰ সেন্সাস যদি আমি চাও 2023 তো এপ্ৰক্স আপোনাৰ 3100 আপোনাৰ 67 টাইগাৰ টোটাল ইণ্ডিয়াত আছে ঠিক আছে বহুত কম তো ইন্টাৰনেশ্যনেল বিগ কেট এলায়েন্স আপোনাৰ ৰিসেন্টলি প্ৰাইম মিনিষ্টাৰ মোদী অৰ্গানাইজ কৰিলে প্ৰাইম মিনিষ্টাৰ মোদী সাহাবে অৰ্গানাইজ কৰিলে ঠিক আছে তো এনাউন্স বাই প্ৰাইম মিনিষ্টাৰ মোদী টু প্ৰটেক্ট 7 মেজৰ বিগ কেট স্পেচিছ তো 7 বিগ কেটৰ ভিতৰত আপোনাৰ কি আহে টাইগাৰ আহে তাৰপিছত আপোনাৰ লায়ন আহে তাৰপিছত আপোনাৰ চিতা আহে তাৰপিছত আপোনাৰ লেপৰ্ড আহে তাৰপিছত আপোনাৰ স্নো লেপৰ্ড আছে তাৰপিছত আপোনাৰ জেগুৱাৰ আছে তাৰপিছত আপোনাৰ পুমা আছে ঠিক আছে তো ইয়াতে ইনক্লুডিং টাইগাৰ লায়ন লেপৰ্ড স্নো লেপৰ্ড এই সকলোবোৰ আৰু আপোনাৰ এইটো কি হয় অৰ্গানাইজ কৰা হৈছিল আপোনাৰ ইন্টাৰনেশ্যনেল বিগ কেট এলায়েন্স কাৰণ 2023 ত গৈ কি হয় আপোনাৰ 1973 যেটো আমি প্ৰজেক্ট টাইগাৰ লঞ্চ কৰিছিল তাৰ 50 ইয়াৰ্ছৰ এনিভাৰ্সাৰী ঠিক আছে আৰু বেংগল টাইগাৰ আমাৰ ইণ্ডিয়াত পোৱা যায় মেইনলি আপোনাৰ টাইগাৰ 8টা প্ৰজাতিৰ এটা প্ৰজাতি বেংগল টাইগাৰ আৰু ইয়াৰ ষ্টেটাসটো হ'ল এন্ডেঞ্জাৰ্ড ঠিক আছে এন্ডেঞ্জাৰ্ড মানে মিডল ক্যাটাগৰীত আছে আৰু ইয়াৰ মেইনলি ক'ত পোৱা যায় সুন্দৰবন পোৱা যায় ওয়েস্টাৰ্ণ ঘাটত পোৱা যায় অসমত পোৱা যায় কাজিৰঙা এণ্ড ৰণতম্বুৰ ৰাজস্থান ঠিক আছে তাৰপিছত আপোনাৰ প্ৰজেক্ট স্নো লেপৰ্ডটো মেইনলি হাই অল্টিটিউডত পোৱা যায় অলপ হোৱাইট থাকে ঠিক আছে এইটো কি হয় ভলৰেবল ঠিক আছে ভলৰেবল সৰি এন্ডেঞ্জাৰ্ডটো মিডল নহয় ভলৰেবল টু মিডল হয় ঠিক আছে তো হাই অল্টিটিউড ওয়াইল্ড লাইফ এণ্ড দেয়াৰ হেবিটেট তো কি লেণ্ডস্কেপ ক'ত পোৱা যায় আপোনাৰ হেমিছ ক'ত আছে লাডাখ স্পিতি ক'ত আছে আপোনাৰ স্পিতি ভেলি আপোনাৰ হিমাচল প্ৰদেশ ঠিক আছে তাৰপিছত নন্দা দেৱী গংগোত্ৰী ক'ত আছে উত্তৰাখণ্ড মানে যিখিনি আপোনাৰ হিলি ষ্টেট আছে সবত পোৱা যায় কাঞ্চনজঙ্ঘা সিকিম টাৱাং অৰুণাচল তো এই ওপৰৰ পৰা একদম অৰুণাচললৈকে কি পোৱা যায় এই স্নো লেপৰ্ডটো পোৱা যায় ঠিক আছে এক্সামত কোৱেশ্চন আহে কিন্তু স্নো লেপৰ্ড ৰেড পাণ্ডা ভেৰিয়াছ আনগুলেটছ এণ্ড বাৰ্ডছ ঠিক আছে তাৰপিছত আপোনাৰ ৰিইন্ট্ৰডাকশন অফ চিতা এই চিতাটো চোৱা এইটো স্নো লেপৰ্ড বেলেগ চিতাটো এইফালে এনেকৈ পানী ওলাই আহে সবতকৈ ফাষ্টেষ্ট এনিমেল হয় চিতা ঠিক আছে চিতা went to extinct
ইণ্ডিয়া অভাৰ 70 ইয়াৰ্ছ তো 1951 নে 52 খতম হৈ গৈছিল ইণ্ডিয়াৰ পৰা ঠিক আছে তাৰপিছত আপোনাৰ ৰিইন্ট্ৰডাকশ্যন কৰা হ'ল 8টা চিতা কৰাৰ পৰা আপোনাৰ 3 ফিমেল মেল আৰু 5টা ফিমেল আপোনাৰ নামিবিয়াৰ পৰা কোনো পালপুৰ নেশ্যনেল পাৰ্কত ইন্ট্ৰডিউচ কৰা হ'ল ঠিক আছে আৰু এটো ওয়াৰ্ল্ডৰ ফাৰ্স্ট ইন্টাৰকন্টিনেন্টাল কাৰ্নিভৰাছ ট্ৰান্সলোকেশন হৈছে তাৰপিছত আমি 8টা 12টা আই থিংক সাউথ আফ্ৰিকাৰ পৰা আনিছো ঠিক আছে টোটাল 20টা আনিছো আপোনাৰ ইন্ট্ৰডিউচ কৰিব কাৰণে আপোনাৰ কত আপোনাৰ চিতা ইণ্ডিয়া ঠিক আছে তো আগতে ইণ্ডিয়াত চিতা আছিল সেই কাৰণে আমি আকো কি কৰিলো চিতাটো ৰিইন্ট্ৰডিউচ কৰি আছো যাতে আমাৰ ফৰেষ্টত কি হয় চিতা আহে আৰু ইকোসিস্টেম কনজাৰভেশন হেল্পফুল হয় ঠিক আছে কম্পেৰিজন আফ্ৰিকান এণ্ড এছিয়াটিক চিতা তো আইউসিএন আফ্রিকান চিতা কি হয় vulnerable আৰু এছিয়াটিক ইণ্ডিয়াৰ পৰা তো নাই কিন্তু এছিয়াটিক যেটো আছে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড ঠিক আছে তো আফ্রিকান পপুলেশন আপোনাৰ 6500 পৰা 7000 আৰু এছিয়াটিক কিমান 40 to 50 ইৰানতে আছে ইণ্ডিয়াত তো নাই ইণ্ডিয়া পাকিস্তানত তো নাই ঠিক আছে আফ্রিকান চিতা live in savanna grasslandত এছিয়াটিক চিতা হোয়ার once found near ছত্তীশগড় ফরেস্ট ঠিক আছে তাৰপিছত আপোনাৰ লায়ন তো লায়ন আপোনাৰ মেইনলি ইণ্ডিয়াত কি পোৱা যায় এছিয়াটিক লায়ন ঠিক আছে এছিয়াটিক লায়ন কত পোৱা যায় আপোনাৰ গিৰ নেশ্যনেল ফৰেষ্ট ইয়াতে আছে গিৰ নেশ্যনেল ফৰেষ্ট ইয়াতে গুজৰাটত পোৱা যায় ঠিক আছে আৰু কি হয় এন্ডেঞ্জাৰ্ড বহুত কম আছে আপোনাৰ তো এপ্ৰোচ তো গিৰ নেশ্যনেল পাৰ্ক এণ্ড সেঞ্চুৰী ইন গুজৰাটত পোৱা যায় এছিয়াটিক লায়ন ঠিক আছে লায়নটো আৰু তাৰপিছত আপোনাৰ কনজাৰভেশ্যন অফ এলিফেণ্ট তো এলিফেণ্ট কত পোৱা যায় আপোনাৰ এলিফেণ্ট তো এলিফেণ্টটো আপোনাৰ এন্ডেঞ্জাৰ্ড আছে আৰু নেশ্যনেল হেৰিটেজ এনিমেল অফ ইণ্ডিয়া বুলি কোৱা হয় আৰু এটা কিষ্টন স্পেচিছ হয় আমি অলৰেডি ডিসকাস কৰিলো কিষ্টন স্পেচিছ কি হয় আৰু তাৰ কাৰণে আপোনাৰ যেনেকুৱা প্ৰজেক্ট টাইগাৰ লঞ্চ কৰা হৈছিল 1973 1992 ত আপোনাৰ প্ৰজেক্ট এলিফেণ্টটো লঞ্চ কৰা হৈছিল ঠিক আছে আৰু প্ৰজেক্ট এলিফেণ্টৰ কিছুমান আপোনাৰ হাতী মেৰা সাথী ৰিহেব এটা প্ৰজেক্ট হয় যত আপোনাৰ হিউম্যান আৰু এলিফেণ্টৰ কনফ্লিক্ট বচাবৰ কাৰণে আপোনাৰ এই বাউণ্ডাৰীত কি কৰা হয় যে মৌমাখিৰ বক্স লগাই দিয়া হয় তো মৌমাখি কি হয় হাতীয়ে অলপ মৌমাখিৰ পৰা দূৰত থাকে ঠিক আছে তো এইটো প্ৰজেক্ট ৰিহেব তো সবতকৈ বেছি এলিফেণ্ট কত আছে আই থিংক কৰ্ণাটকা তাৰপিছত অসমত আছে ঠিক আছে নেক্সট আপোনাৰ কনজাৰভেশ্যন অফ গ্ৰেট ওৱান হৰ্ন ৰাইনো ঠিক আছে তো গ্ৰেট ওৱান হৰ্ন ৰাইনো কত পোৱা যায় মেইনলি আপোনাৰ found in India, Bhutan and Nepal. India mainly Kaziranga National Park. ঠিক আছে আর এটো কি হয় vulnerable হয় around 2500 টোটাল কি আছে রাইনো আছে ইন্ডিয়াত ঠিক আছে কাজিৰঙা মানাস আৰু পবিতৰাত পোৱা যায় আৰু মেইনলি আপোনাৰ পুচিং হেবিটেট লস এইখিনি তো বিজন ৰাইনো 2020 লঞ্চ কৰা হৈছিল তেতিয়া 2020 মানে আপোনাৰ এটো বহুত আগত লঞ্চ কৰা হৈছিল যে 2020 কিমান হ'ব আমাৰ 3000 আমি কি কৰিম ৰাইনো পপুলেশন ইনক্ৰিজ কৰিম কিন্তু এতিয়া বৰ্তমান 2500 হৈ গল তো লগভগ আপোনাৰ 2030 লৈকে গৈ হ'ব 2022 নহয় ঠিক আছে এটো এটা ইনিশিয়েটিভ হয় আপোনাৰ তেতিয়া বহুতখিনি ডিক্ৰিজ হৈ গৈছিল যেতিয়া এই প্ৰজেক্টটো লঞ্চ কৰা হৈছিল নেক্সট আপোনাৰ ইণ্ডিয়ান ডলফিন ঠিক আছে তো ইণ্ডিয়ান ডলফিন যেটো গংগেজ ৰবাৰ ডলফিন এটো ন্যাশনাল একুয়াটিক এনিমেল অফ ইণ্ডিয়া আৰু অসমৰো একুয়াটিক এনিমেল বৰ্তমান এইটো হয় আপোনাৰ ৰিভাৰ ডলফিন ঠিক আছে ব্ৰহ্মপুত্ৰতো পোৱা যায় গংগা ব্ৰহ্মপুত্ৰ মেঘনা এই সকলোখনত পোৱা যায় তো প্ৰজেক্ট ডলফিন কেতিয়া লঞ্চ কৰা হৈছিল 2020 ঠিক আছে আৰু গংগা একচন প্লান 1985 আপোনাৰ লঞ্চ কৰা হৈছিল তাৰপিছত আপোনাৰ কনজাৰভেশ্যন অফ ইণ্ডিয়ান ক্ৰকডাইল তো ইণ্ডিয়াত মেইনলি আপোনাৰ তিনটা টাইপ অফ ক্ৰকডাইল পোৱা যায় এটা হল গৰিয়াল এটা হল মগৰটো এইটো এই যেটো সৰু এইটো মুখ এইটো মগৰ ঠিক আছে আৰু সল্ট ওয়াটার ক্রোকোডাইলটো বহুত ডাঙৰ হয় দিস ওয়ান সল্ট ওয়াটার ক্রোকোডাইল আৰু এইটো হল গৰিয়াল ঠিক আছে দিস ওয়ান ইজ গৰিয়াল আৰু সল্ট ওয়াটার ক্রোকোডাইল তো ইন্ডিয়ান ক্রোকোডাইল কনজারভেশন তো অবজেক্টিভ প্রটেক্ট ক্রোকোডাইল প্রোটেকশন প্রমোট ঠিক আছে তাৰপিছত আপোনাৰ টাৰ্টল তো টাৰ্টলৰো বহুত প্ৰজাতি আছে যেনেকৈ আপোনাৰ নৰ্দাৰ্ণ ৰিভাৰ তাৰপিছত আপোনাৰ নেটিভ সাউথ ইষ্ট অলিভ ৰেড টাৰ্টল এটো বেছি ফেমাস হয় আপোনাৰ এই যে উৰিষ্যা কোষ্ট আছে তাত আহি কি কৰে মাছ নেস্টিং কৰে এই ইয়াতে আৰু এই মাছ নেস্টিং টু কি কৰা কোৱা হয় আৰাবিডো বুলি জনা যায় অলিভ ৰেডলি টাৰ্টল তো আৰিবাদা নামেৰে জনা যায় ঠিক আছে আৰু সি টাৰ্টল কনজাৰভেশ্যন প্ৰজেক্ট কেতিয়া লঞ্চ কৰা হৈছিল 1999 মেইনলি আপোনাৰ অলিভ ৰেডলি টাৰ্টলৰ কাৰণে ঠিক আছে আৰু এটা আছে লেদাৰবেক টাৰ্টল বহুত ডাঙৰ হয় ঠিক আছে তাৰপিছত আপোনাৰ কনজাৰভেশ্যন অফ ইণ্ডিয়ান ভালচাৰ মেইনলি যেকেটা কাৰেণ্ট এফেয়াৰ্ছত আহে এইকেটা বেছিক কোৱেশ্চন এক্সামত আহে তো এই ভালচাৰ যেটো হয় এটো আপোনাৰ 10-20 বছৰ আগতে আপোনাৰ বহুত বেছি আছিল আমি নিজেও বহুত বেছি দেখিছিলো কিন্তু এটা পেইন কিলাৰ ওলাইছিল মেইনলি আপোনাৰ এই কাউবোৰক দিয়া হৈছিল কিহৰ কাৰণে হিহতৰ যেটো পেইন হয় পেইন কিলাৰৰ কাৰণে ঠিক আছে ডেক্লফিনেক আৰু সেই ডেক্লফিনেক কি হৈছিল যেবিলাক গৰু আছে সেবিলাকৰ বডিত তাকি গৈছিল যেতিয়া গৰু মৰিছিলে পেলাই দিয়া হৈছিল এই বালচাৰে কি কৰিছিল এই গৰুবোৰ খাইছিল তো কোৱাৰ লগে লগে হিহতৰ কিডনি ফেইল হৈ বালচাৰৰ পপুলেশন সাডেন ডিক্লাইন হৈ গল ঠিক আছে তো ডেক্লফিনেকৰ কাৰণে মেইনলি আপোনাৰ ঠিক আছে
আৰু বৰ্তমান মষ্ট ইণ্ডিয়ান ভালচাৰ ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড তো এতিয়া বহুত কম বাচি আছে ঠিক আছে তো বহুখিনি মেজাৰ প্ৰগ্ৰাম অলৰেডি লোৱা হৈছিল আপোনাৰ এই ভালচাৰখিনি প্ৰটেকশ্যনৰ কাৰণে নেক্সট আপোনাৰ আদাৰ কিছুমান ইম্পৰ্টেণ্ট চাইলো তো প্ৰজেক্ট হাংগুল তো যিটো কাশ্মীৰী ষ্টেক আপোনাৰ ডাচিংগাম নেশ্যনেল পাৰ্ক কাশ্মীৰত পোৱা যায় ঠিক আছে তাৰ কাৰণে এইটো ক্ৰিটিকেলি কি হয় এন্ডেঞ্জাৰ্ড হয় অনলি 237 ইণ্ডিভিজুৱেল 2019ত আছিলে তো তাৰ কাৰণে প্ৰজেক্ট হাংগুল লঞ্চ কৰা হৈছিল তাৰপিছত ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট ৱাইল্ড লাইফ হেবিটেট তো এইবিলাক কিছুমান আপোনাৰ প্ৰজেক্ট হয় ঠিক আছে তো এন্ডেঞ্জাৰ্ড স্পেচিছখিনি প্ৰটেকশ্যন কৰিবৰ কাৰণে তাৰপিছত আপোনাৰ নেশ্যনেল ৱাইল্ড লাইফ একশ্যন প্লান 2017-31 তো মেইনলি আপোনাৰ CSR ফাণ্ডৰ দ্বাৰা প্ৰটেকশ্যনৰ কাৰণে ঠিক আছে তাৰপিছত আপোনাৰ ইণ্ডিয়ান লেপড ঠিক আছে লেপডক কি বুলি কোৱা হয় তেন্দুৱা টাইগাৰটো এনেকুৱা হয় লেপডৰ এনেকুৱা লেপডটো অলপ সৰু হয় এইটো হয় ভলনাৰেবল ঠিক আছে এক্ৰছ ইণ্ডিয়াত পোৱা যায় অসমতো পোৱা যায় ঠিক আছে মেইনলি হেবিটেট ডিষ্ট্ৰাকশ্যনৰ কাৰণে প্ৰব্লেম হৈ আছে তাৰপিছত গ্ৰেট ইণ্ডিয়ান ভালচাৰ ঠিক আছে এইটোৱে আপোনাৰ মেইনলি ৰাজস্থানত পোৱা যায় তো এইটো ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড আপোনাৰ ৰাজস্থান গুজৰাট মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশত পোৱা যায় আৰু হেবিটেট লছ হৈ আছে এগ্ৰিকালচাৰ কোচিং আৰু পাৱাৰ লাইনৰ লগতো কলিজন হৈ ইয়াৰ বহুখিনি ভালেখিনি পপুলেশ্যন ডিক্ৰিজ হৈ আছে তাৰপিছত আপোনাৰ ইণ্ডিয়ান পেংগুলিন এইটো বহুত বেছি ট্ৰেড হয় আপোনাৰ ইয়াৰ স্কেলি যিটো স্কিন আছে সেইটোৰ কাৰণে ঠিক আছে এইটো এন্ডেঞ্জাৰ্ড ঠিক আছে এক্ৰছ ইণ্ডিয়া পোৱা যায় কিন্তু এইটো মেইনলি পোচিং ফৰ স্কেল ঠিক আছে এইটো চাইনাত বহুত বেছি ডিমাণ্ড হয় তাৰপিছত ৰেড পাণ্ডা ঠিক আছে তো ৰেড পাণ্ডা যিটো এইটো আপোনাৰ মেইনলি আপোনাৰ নৰ্থ ইষ্টত পোৱা যায় অৰুণাচল প্ৰদেশ ছিকিম ইষ্টাৰ্ণ হিমালয়া ঠিক আছে ইয়াত ৰেড পাণ্ডা পোৱা যায় এইটো এন্ডেঞ্জাৰ্ড আছে ঠিক আছে লাষ্ট ইয়াৰ APSCত আহিছিলে এইটোৰ বিষয়ে আপোনাৰ ৰেড পাণ্ডা ঠিক আছে তাৰপিছত নীলগিৰি থাৰ এইটো হ'ল নীলগিৰি থাৰ তো এইটো কি এইটো সেম আপোনাৰ এন্ডেঞ্জাৰ্ড আৰু ৱেষ্টাৰ্ণ ঘাটতে পোৱা যায় নীলগিৰি থাৰ কি হয় এন্ডেমিক হয় ৱেষ্টাৰ্ণ ঘাটত ঠিক আছে অনলি ৱেষ্টাৰ্ণ ঘাটত পোৱা যায় আৰু থ্ৰেট হেবিটেট লছ হাণ্টিং আৰু তাৰপিছত ব্লেক বাক ঠিক আছে তো ব্লেক বাক যিটোক সলমান খানে কি কৰিছিল হত্যা কৰিছিল আৰু ঠিক আছে তো এইটো কি আছে লিষ্ট কনচাৰ্ণ ৰাজস্থান গুজৰাট তো ৰাজস্থানৰ যিটো আপোনাৰ বিষ্ণুই কমিউনিটি তো এইটো কি হয় এটা সেক্ৰেট এনিমেল হয় ঠিক আছে গুজৰাট হাৰিয়ানা এণ্ড পাৰ্ট অফ সাউথ ইণ্ডিয়া তো এইটো মেইনলি আপোনাৰ পোচিং হেবিটেট লছ অৰ হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট তাৰপিছত আপোনাৰ হিমালয়ান মনাল তো এইটো হিমালয়ান মনাল হয় বহুত দেখাত তো এইটো লিষ্ট কনচাৰ্ণ আপোনাৰ হেবিটেট হিমালয়ান ফৰেষ্ট উত্তৰাখণ্ড ছিকিম হিমাচল প্ৰদেশত পোৱা যায় তো তাৰপিছত কিছুমান ৰেপটাইল চাইলো তো এছিয়ান জায়ান্ট টৰ্টইজ তো ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড তাৰপিছত আপোনাৰ ষ্টাৰ টৰ্টইজ ভলৰেবল ঠিক আছে জায়ান্ট টৰ্টইজ তাৰপিছত আপোনাৰ ইণ্ডিয়ান ৰ'জউড প্লান্ট তো এইটো ভলৰেবল ঠিক আছে তাৰপিছত আপোনাৰ নৰ্থ ইণ্ডিয়ান ৰ'জউড লিষ্ট কনচাৰ্ণ এইখিনি চাব শিডিউল 3 প্লান্ট আপোনালোকে চাব নেক্সট আপোনাৰ আদাৰ ইম্পৰ্টেণ্ট বাৰ্ড তো গ্ৰেট ইণ্ডিয়ান হৰ্নবিল ভলৰেবলত আছে ঠিক আছে তাৰপিছত আপোনাৰ ৰিভাৰ তেৰান ভলৰেবল সাৰস কাৰেইন এইটো ওৱান অফ দ্য হেভিয়েষ্ট আপোনাৰ এইটো সাৰস কাৰেইন ঠিক আছে ওৱান অফ দ্য হেভিয়েষ্ট বাৰ্ড এইটো ভলৰেবল ঠিক আছে তাৰপিছত আপোনাৰ ব্লেক নেক ক্ৰেইন তো ব্লেক নেক থাকে যিটো ক্ৰেইন সেইটো হেভিয়েষ্ট হয় আপোনাৰ নিয়াৰ থ্ৰেটেন পেইণ্টেড ষ্টৰ্ক নিয়াৰ থ্ৰেটেন ঠিক আছে কমন হিল মইনা ঠিক আছে এইটো মইনা এইটো কথা ক'ব পাৰে তো এইটো কি হয় লিষ্ট কনচাৰ্ণ তাৰপিছত আপোনাৰ গ্ৰেটাৰ ফ্লেমিংগো দিছ ওৱান এইটো আপোনাৰ লিষ্ট কনচাৰ্ণ তাৰপিছত আপোনাৰ হিমালয়ান বুলবুল ঠিক আছে এইটো কি লিষ্ট কনচাৰ্ণ তো এইখিনি মনত ৰাখিব আৰু ফিছেছ আপোনালোকে চাই ল'ব গংগেজ শাৰ্ক তাৰপিছত আপোনাৰ এইখিনি ইমান বেছি ইম্পৰ্টেণ্ট নহয় জাষ্ট মই আপোনালোকক গো থ্ৰু কৰি আছোঁ ঠিক আছে তো ইয়াত আমাৰ এই চেপ্টাৰটো শেষ হয় নেক্সট ক্লাছত আমি প্ৰটেক্টেড এৰিয়াছ চাম থেংক ইউ এভৰিৱান আপোনালোকে এই কিবা কোড স্কেন কৰি আমাৰ গ্ৰুপৰ সৈতে জড়িত হ'ব পাৰে ফৰ PDF নোটছ এণ্ড আপডেটছ